চলে এই ফলে ধর্মীয় মাস প্রেয়ার একটা প্রোগ্রাম করেছে, এইটো আপোনালোকে চবেই জানে। আজি ইয়াত বাথৌৰ আছিল, সৎসংগৰ আছিল, ৰূপামণি বাথৌ আছিল, ৰাজবংশীসকলৰ মাৰাই পূজা আছিল, আদিবাসীসকলৰ আছিল, নাথযোগীসকলৰ আছিল, খ্ৰীষ্টানৰ আছিল, বৌদ্ধিষ্টৰ আছিল, ইছলাম ধৰ্মীয় লোকসকলো আছিল। তাৰমানে বেলেগ বেলেগ নিজাববীয়াকে সিহঁতে প্ৰেয়াৰ কৰিছে, আমিও যাই পেলাই দেখা কৰি আহিছে। কিন্তু হ'ল প্ৰথম কেছ। আজি সব ধৰ্মীয় মানুহ লোকসকলে আমাৰ বিজেপি দলৰ কাৰণে প্ৰাৰ্থনা কৰিছে। মই ভাবো ঈশ্বৰে আল্লাহে ভগৱানে নিশ্চয় আমাৰ বিটিচি বাসী ৰাইজে যেনেকে বিচাৰে তেনেকে নিশ্চয় আশীৰ্বাদ দিব, সহায় কৰিব বুলি মই আশাবাদী। আমি বিজেপি দল হিচাপে সকলো ধৰ্মকে আমি সমানে সন্মান দিছো, আজি সমানে আমি সন্মান দি আহিছো আৰু ভৱিষ্যতেও আমি দিম। আমাৰ বিজেপি দলৰ উদ্দেশ্য সেইটোৱে, আমাক অঞ্চলত শান্তি লাগে, অঞ্চলত একতা লাগে, অঞ্চলত উন্নয়ন লাগে।